মোৰ জাতি নাই ধৰ্ম নাই তো কাঞ্চনজংঘা সিনেমাৰ এটা ডায়লগ। সম্মানীয় অসমবাসী ৰাইজ, কিছুদিনৰ পৰা ফেচবুকত এটা পোষ্ট ভাইৰেল হৈ আছে, যিটো পোষ্টত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিটো মুখৰ বাণী আছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এই কথাটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে এইটো এটা সিনেমাৰ ডায়লগ, কিন্তু এইটো কোনো সিনেমাৰ ডায়লগ নহয়, এইটো আমাৰ মৰমৰ জুবিনদাৰ নিজৰ মুখৰ কথা। আপোনালোকে এইটো ভিডিঅ' চালে গম পাব যে এই কথাটো একেবাৰে মিছা কথা। যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে এইটো একদম মিছা কথা। আপোনালোকে এইটো ভিডিঅ' ফুল চাওক, আপোনালোকে আমাৰ জুবিনদাৰ নিজৰ মুখৰ পৰা শুনি লওক এই কথাটো যে একদম ৰিয়েল কথা। মোৰ জাতি নাই ধৰ্ম নাই তো কাঞ্চনজংঘা সিনেমাৰ এটা ডায়লগ। সিনেমা নহয়, এইটো ৰিয়েলিটি হয়। মোৰ কোনো ভগৱান নাই, অকল অসম আছে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। কি হল? সিনেমা নহয়, এইটো ৰিয়েলিটি হয়। মোৰ কোনো ভগৱান নাই, অকল অসম আছে। তো গাইজ, আপোনালোকে শুনিলে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একদম মিছা কথা কৈ আছে, আমাৰ অসমবাসী ৰাইজক এটা ভুৱা প্ৰচাৰ চলাই আছে। তো আপোনালোক সকলোৱে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে আমাৰ অসমৰ সকলো মানুহে গম পায় যে আমাৰ জুবিন দাই যিটো কথা কৈছে এইটো একদম ৰিয়েল কথা কৈছে, এইটো এটা ৰিয়েলিটি, এইটো কোনো চিনেমাৰ ডায়লগ নহয়। ধন্যবাদ।